আমাৰ ছাত্ৰ-ছাত্ৰীসকল অৱশেষত তোমালোকৰ ৰুটিন আহি গ'ল। তোমালোকৰ যে প্ৰথম ইনটেক্স পৰীক্ষা কেতিয়া হ'ব তোমালোকে ভাবি আছিলা, আৰু ইতিমধ্যে তোমালোকৰ ৰুটিনখন আহি গৈছে। তোমালোকে দেখা পাইছা প্ৰগ্ৰাম বুলি লিখা আছে, যিখন তোমালোকৰ ক্লাছ 9 আৰু 10ৰ বাবে। ইয়াত দিয়া আছে 23 তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰথম তোমালোকৰ 10ত দেখা পাইছা ইংলিছ হ'ব। মৰ্ণিঙৰ টাইম মৰ্ণিং 9:30 পৰা 11:30লৈকে 2 ঘণ্টা সময় থাকিব, আৰু পিছবেলা থাকিব তোমালোকৰ ইংলিছ থাকিব। অৰ্থাৎ 9ৰ আগবেলা 10ৰ আগবেলা ইংলিছ আৰু 9ৰ পিছবেলা ইংলিছ থাকিব, অৰ্থাৎ 1 বজাৰ পৰা 3 বজালৈকে। ঠিক তেনেদৰে আছামিছো থাকিব আগবেলা তোমালোকৰ 10ৰ কাৰণে। দেখা পাইছা তোমালোকে এইফালে 10ৰখিনি আছে। মৰ্ণিং সদায় 10ৰ থাকিব আৰু আফটাৰনুন 9ৰ থাকিব। আছামিছ আছে। এইখন হৈছে দৰং ডিষ্ট্ৰিক্টৰ হয় প্ৰথম ইনটেক্স পৰীক্ষা, যিটো দৰং ডিষ্ট্ৰিক্ট হয়, মঙলদৈৰ পৰা আহিছে। দৰং ডিষ্ট্ৰিক্টৰ যিসকল ষ্টুডেণ্ট আছে তোমালোকৰ বাবে এইখন ৰুটিন। ফাৰ্ষ্ট ইনটেক্স 2025-26ৰ দিয়া আছে ক্লাছ 9 আৰু 10। তাৰপিছত তোমালোকৰ 25 তাৰিখে আছে ছ'চিয়েল চায়েন্স ক্লাছ 10ৰ, আৰু 9ৰ আছে ছ'চিয়েল চায়েন্স পিছবেলা। ঠিক আছে, পিছবেলা আগবেলা আছে ক্লাছ 10ৰ আৰু পিছবেলা ক্লাছ 9ৰ আছে। 26 তাৰিখে আছে জেনেৰেল চায়েন্স, আৰু 9ৰ আছে জেনেৰেল চায়েন্স পিছবেলা। 27 তাৰিখে আছে ইলেক্টিভ ছাবজেক্ট আগবেলা 10ৰ আৰু পিছবেলা আছে 9ৰ। যিমান ইলেক্টিভ ছাবজেক্ট আছে সকলোবিলাক হ'ব। 28 তাৰিখে মেথছ আছে আগবেলা, অৰ্থাৎ মৰ্ণিং টাইমত আছে তোমালোকৰ। শনিবাৰ হ'ব, শনিবাৰে আছে, আৰু পিছবেলা আছে মেথছে আছে 9ৰ ক্ষেত্ৰত। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰি জনাব বিচাৰোঁ যে তোমালোকৰ এতিয়া ভালদৰে এটা নম্বৰ পাব লাগিব। তোমালোকে 9 আৰু 10 দুয়োটাতে ইনটেক্স পৰীক্ষাৰ পৰা 9ৰ তোমালোকে জানা নাম্বাৰ গুচি যায়, আৰু 10ৰ কাৰণেও ভালদৰে পঢ়িব লাগিব, তেতিয়া ভাল এটা মেট্ৰিকৰ ৰিজাল্ট কৰিব পাৰিবা। সেইকাৰণে আমি ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সঁহাৰি জনাই এটা অনলাইন ক্লাছ লৈ আহিছোঁ। মাত্ৰ 99 টকা, মাত্ৰ 99 টকাত তোমালোকে পঢ়িব পাৰিবা, য'ত মেথছ, ছায়েন্স, ছ'চিয়েল চায়েন্স আৰু ইংলিছ গ্ৰামাৰ। ছাত্ৰ-ছাত্ৰীসকল বেছি দেৰি নকৰিবা, সম্পূৰ্ণ কুৱেশ্যন এনচাৰ আমাৰ পৰা পাই যাবা, আৰু সেই কুৱেশ্যন এনচাৰবিলাক তোমালোকে ধুনীয়াকৈ পঢ়িলে ধুনীয়াকৈ এটা ৰিজাল্ট কৰিব পাৰিবা। আৰু আমি লাইভ ক্লাছৰ জৰিয়তে পঢ়াওঁ, নোটবিলাক সুধিব পাৰা। ক্লাছবিলাক সন্ধিয়া হয়, ৰাতি হয় ক্লাছবিলাক। তোমালোকে ৰুটিন আছে, ৰুটিন মতে তোমালোকে ক্লাছ কৰিব পাৰিবা। বৰ্তমান 8, 9, 10ৰ ছাত্ৰ-ছাত্ৰীক ক্লাছ কৰি আছোঁ। কোনোবা যদি জইন হ'ব বিচাৰে, যিটো হোৱাটছএপ নম্বৰ দেখা পাইছা, এই নাম্বাৰটো SMS কৰিলে হ'ল, তোমালোকে ক্লাছত জইন হ'ব পাৰিবা, যে মই টিউশ্যন ল'ম বুলি। ঠিক আছে, নেক্সট বাকী ডিষ্ট্ৰিক্টৰো আমি ৰুটিনবিলাক আপলোড কৰি থাকিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঘৰত থাকি সৰু সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান, গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত, আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব। নোৱাৰাটো আমি সুধিব পাৰিব, সুধিব পাৰে। নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা, নোটছবিলাকো কিনিব নালাগে আৰু। নাম্বাৰ চাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে, নাম্বাৰটো মই দি দিছোঁ 9394628219। এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে, আৰু বহুতখিনি সুবিধা হৈছে। গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে। কিমানমান দিন হ'ল? আমি 2-3 বছৰৰ পৰা 2-3 বছৰৰ পৰা কৰি আছে। গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে, আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে। গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই, খুব আৰু ভাল লাগিল, আৰু ইয়াৰো বহুত